স্বাগতম জনাইছোঁ সকলোকে মোৰ নতুন এটা ব্লগলৈ। গাইজ বহুত দিনৰ মূৰত এটা ব্লগ বনাবলৈ লৈছোঁ আৰু এই ব্লগটো মেইনলি এটা ফিচিং ব্লগ হ'ব। তেনেকৈ ফিচিং কৰা নাই, আজি বহুত দিনৰ মূৰত আহিছোঁ বেট টেষ্টিং কৰিবলৈ। টোপ এটা বনাইছোঁ আৰু এটা টোপ কিনা টোপ, তাকে দুটা টোপ আজি টেষ্টিং কৰিম। তাকে আপোনালোক দেখাম ক'ত আহিছোঁ, চাই লওক ভিডিঅ'টো। লগত থুমকি আহিছে, এইবিলাক চাই দে থুমকি, এইবিলাক থুমকি আহিছে আৰু এইটো চাওক, এইটোৱে পুখুৰীটো। এই পুখুৰীটো মানে আপোনাৰ 8-10 বিঘা হ'ব পানী কালি। তাকে মানে ডাঙৰ পুখুৰী হ'লে এনেই মাৰি ভাল লাগে। তাকে বহুত দিন যিহেতু ফিচিং কৰা নাই, কম্পিটিশ্যন বাদ দি এনেই মানে টেষ্টিং কৰিবলৈ মানে ক'তো যোৱা হোৱা নাই। এনেই কম্পিটিশ্যন এটা দুটা খেলা হ'ল, খেলিলোঁ। তাকে ভালকৈ অলপ বিন্দাছকৈ মানে মাৰিবলৈ মন গৈছে। অলপ টাইমটো দেৰিও হ'ল বাৰু, এনেই 9টা 9:30 বজাত পোৱাহি কথা আছিলে, কিন্তু এতিয়া 11-12 বাজিবলৈ হ'ল। কৰোঁ মানে এটা কেইটা বাজিলে আপোনাৰ টাইমটো দেখিছেই। ছেট আপ কৰোঁতে মানে 12-12:30 বাজি যাব। তাকে চাওঁ কি হয় আৰু টোপ দেখাম। দুটা টোপ আনিছোঁ, টোপখিনি আজি টেষ্টিং কৰিম টোপকেইটা, আৰু যদি মাছ পাওঁ আপোনালোক দেখাম, চাই থাকক। মানে এইটো জেগাত ভাল হ'ব নেকি, এইটো জেগা যিটো মুকলি আছে জেগাটো না, সেইটো জেগাত যাওঁ ব'ল। এইখিনি বস্তু নমাইছিলোঁ, সেইখিনি মই লৈ লৈছোঁ হা, এটা দুটা বস্তু তই লৈ ল। গাইজ প্ৰথমতে এই জেগাটো মাৰিম বুলি ভাবিছিলোঁ, দেখিছে এইডোখৰত অলপ মানে এই ঘৰটো কাৰণে লৈছিলোঁ মানে চাহৰ কাৰণে, কিন্তু জেগাটো মাৰি ভাল লাগিলে হয়। কিন্তু আগতেও দেখিছোঁ আছে মানে অলপ লেতেৰা হৈ আছে, ইমান মানে লেতেৰা মানে কি মাৰিব পৰাই বাৰু একো নাই, ইমান লেতেৰা নহয়, কিন্তু অলপ চফা জেগাডোখৰত মাছজনী যদি ধৰি ওচৰ পোৱাওহি, লেণ্ডিং নেটত সোমোৱাৰ আগতে যদি যায়গৈ বেয়া লাগিব। চ' বঢ়িয়া জেগাত হ'লে আহিছোঁ, এটা চাহো পঢ়ি আছে পাৰফেক্ট। এইডোখৰ সেইডোখৰ আগৰ জেগাডোখৰ, আৰু আমি পাইছোঁহি এইডোখৰ জেগা। ইয়াতো এটা ঘৰ আছে ধুনীয়া, এইটো চফা জেগাটো আপোনালোকে চাব পাৰে। বঢ়িয়া মানে আজি ভাল লাগিব, মজাকৈ মাৰিম আৰামছে, কোনো নাই ফিচাৰীত, অকলে মাৰিম, আমি দুটাই মাৰিম আৰু যি মাছ পাওঁ আপোনালোকক দেখাম, চাই থাকক। গাইজ আমি এতিয়া টোপ ৰেডি কৰিবলৈ লৈছোঁ আৰু আজি গ্ৰাউণ্ড মাৰিম। এটা আছে ফ্লোট, দেখিছে আপুনি, এইটো এটা ফ্লোট ছেটআপ এটা আছে, কিন্তু ফ্লোট ছেটআপটো এতিয়া ৰেডি কৰা নাই। চাওঁ, মোৰ মতেতো গ্ৰাউণ্ড ভাল ৰিজাল্ট পাম বুলি ভাবিছোঁ। যদি গ্ৰাউণ্ডত ৰিজাল্ট নাপাওঁ এতিয়া ফ্লোট ইউজ কৰিম, গ্ৰাউণ্ড দুটা ইউজ কৰিছোঁ, এটা ফিডাৰ ইউজ কৰিম আৰু এটা জুপি ইউজ কৰিম, আপোনালোকক দেখাম। আৰু ইয়াতে মই মানে দুটা বেট বুলি কৈছিলোঁ নহয়, দেখিছে আপোনালোকে, অলপ ওচৰ লৈ এইটো দেখিছে জোচেফ কাৰ্ড বেট, যিটো নাগালেণ্ডৰ জোচেফৰ। আৰু এই জোচেফ কাৰ্ড বেটটো এটা ইউজ কৰিম, এইটো ফিডাৰ ইউজ কৰিম, আৰু এটা মোৰ এইটো নিজৰ অন মেড, আপোনালোকক দেখাম বনাওঁতে। এইখিনিতো একো নালাগে, অকল পানী মিক্স কৰিলেই হ'ল। যিটো জোচেফ কাৰ্ড বেট আছে তাতে এইটো ব্ৰেডৰ গুড়ি কৰি লৈছোঁ, তাৰপিছত বৰাবৰ পজিশ্যনত ধৰক, তাৰপিছত এইটো জোচেফ কাৰ্ড বেট দিলোঁ। যিহেতু ফিডাৰ মাৰিম অলপ বেছিকৈ লৈ লৈছোঁ দে, জোচেফ কাৰ্ড বেট দিলোঁ। তাৰপিছত চেইনটো মজা লাগিছে, মোৰ চাটুগুৰি অলপ আছে, চেইনটো চাই লৈছোঁ, চাটুগুৰি ঠিকে আছে। ইয়াৰে অলপ দি দিছোঁ, মালটো অলপ পুৰণা আছে সেইকাৰণে মিক্স কৰি দিছোঁ। তাৰপিছত এটা বস্তু দিব লাগিব, নাৰিকল তেল। নাৰিকল তেল অলপ দিলোঁ, যিহেতু দুটা আনিছোঁ, ৰসগোল্লা আৰু লালমোহন, তাৰে লালমোহন এটা দি দিছোঁ আৰু লালমোহনৰ ৰস দি দিছোঁ। মানে ফিডাৰ বনাবলৈ যিমান লাগে সেইটো হিচাপত দি দিছোঁ। ডাঙৰ মাৰিলোঁ হে, ডাঙৰ মাছ আহিছে ন, তাকে লাগিলে হ'ল আজি। এইখিনিয়ে ইনগ্ৰিডিয়েণ্টছ ইয়াত মিক্স কৰিলে ভাল হয়। আৰু এনেকুৱা বনাব মানে পানীটো এতিয়া জোলটো যিমানেই দিব, যিমান ফিডাৰ বনাবলৈ দৰকাৰ হয় বছ সেইটোৱে। আৰু মই টোপ চুপ লগাই আপোনাক কাষ্টিং কৰা টাইমত দেখাইছোঁ, চাই থাকক। নেক্সট এইটো বেডটো বনাই আছোঁ, যিটো মোৰ নিজৰ বেড। ইয়াত অলপ কালাৰ দিয়া আছে, এইটো জুপি মাৰিম, লাডু মাৰিম, ফাৰ্ষ্ট লাডু মাৰিম, পিছত চাওঁ বনাব পাৰোঁ নেকি। ঠিক আছে, চাই থাকক। গাই যিটো ফিডাৰ ইউজ কৰিছোঁ এটাত দেখাইছোঁ আপোনাক কাষ্টিং কৰি। এইফালে লাগে বুলি ভয়, ঠিক আছে নে? ঠিক আছে মা, দৌৰটো কিমান আছে?
14 ফুট ধৰি ল 14 ফুট বাপৰে ভয়ংকৰ দ আছে ঠিক আছে বাৰু আৰু এইটো জুপি লাডু ফিডাৰত জোসেফ কাৰ্ভ বেট লগোৱা আছে আৰু জুপি লাডুটোত মোৰ নিজৰ বনোৱা বেটটো লগোৱা আছে তাকে টেষ্টিং কৰি চাওঁ কাম দিয়ে নাই মোৰটো জোসেফতো বাৰু কাম দিয়ে দেখিছোঁ বঢ়িয়া গাইজ এইটো ফাৰ্ষ্ট এটা বাইট দিছে এইটো মোৰটো উত্তৰ দিছে যিটো জুপি লগাইছিলোঁ তাৰপিছত গুচ্ছা লগালোঁ এইটো দেখিছে নাই দেখিছে চাওঁ চা সেইটো চা সেইটো দেখা লেণ্ডাৰ লাগিব নাই চাইছোঁ চাওঁচোন নালাগে চাইছিলোঁ লেণ্ডাৰ লাগিব না এইজনী চাইজটো দেখা দিছে চলে এইজনী বঢ়িয়া তো বছৰ নাহিব ফটোমানটো উঠি যাব বঢ়িয়া বাইট পাইছোঁ আৰু দেখাই আছোঁ গাইজ এইটো ছেকেণ্ড বাইট বহিটো পুৰা বেকাৰ হৈ গৈছে দেই কথা কৈ নেকি মাছটো লহা মাল দেখা মাল উঠি আহিব মই বঢ়িয়া বঢ়িয়া গাইজ ছেকেণ্ড কেচ গাছ কাপ জুপি যে বাহিৰ লাগি আহিছে দেখিছা এইটো চাইজ চক 1.5 কেজি হ'ব ৱেইট কৰি দেখাওঁ নি ৱেইট কৰি দেখা হেল্ল' ৱেইট কৰি দেখালে ভাল হ'ব ৱেইট কৰি দেখাওঁ 0 হৈছে তাৰপিছত বিয়াক লগাই দেখাম ৰ নাম্বাৰ লৈ দেখাওঁ ওলাইছে এইটো এজনী মাছ 1 কেজি 200 1.265 কেজি ছেকেণ্ড বাইট আৰু মোৰ টোপত দি আছে বাইট এটা কি হৈছে মানে জুপি প্ৰথম লাডু মাৰিছিলোঁ লাডুত বাইটটো নাপালোঁ কিন্তু যিটো টোপ লগাই দিছোঁ টোপত বাইটটো পাইছোঁ এতিয়া জোসেফ কাৰ্ভ বাইটত ফিডাৰ প্লাছ টোপ লগাই দিম চাওঁ ৰিজাল্ট চাই থাকক কি হৈছে কণ্ডিশ্যনটো ফিডাৰত বাইট পোৱা নাই দুটা মাৰিলোঁ এটাৰ লগত একেই জোসেফ কাৰ্ভ বেটে হুক বেট লগাই এটা মাৰিম চাই থাকক এই মোক দেখাওক এইটো চাওক এটা ফিডাৰৰ লগত হুক বেট লগাইছোঁ একেই জোসেফ কাৰ্ভ বেট তাৰে এইটো লগাই মাৰিম মানে ফিডাৰ এতিয়ালৈকে দুটা মাৰিলোঁ ৰিজাল্ট পোৱা নাই তাকে এতিয়া টোপ হিচাপে বনাই লগাইছোঁ তাকে চাওঁ ৰিজাল্টটো কি হয় গাইজ আকৌ এটা বাইট হৈছে এই যিটো মানে আপোনাৰ ফ্লোট লাগি আছিলে পুঙা লাগি আছিলে সেইটো পুঙা আঁতৰাই গ্ৰাউণ্ড দিলোঁ এইটো দেখাই ফেলে মাছ মাল ডাঙৰ মাছ গাছ কাপে যেন লাগিছে একে মোৰ বাইৰতে খাইছে গ্ৰাউণ্ড কিন্তু গ্ৰাউণ্ডত মাৰি আছে সেইবিলাক সেই যেন মাজে ভাল চাল এইজনী আহিব নি আহি যাব দে গাইজ আজি যিটো টোপ ইউজ কৰিছোঁ এইটো আজি ফাৰ্ষ্ট টাইম ইউজ কৰিছিলোঁ মই নিজে বনাই আছিলোঁ টেষ্টিং কৰিব বিচাৰিছিলোঁ আৰু এনেকুৱা ডাঙৰ এটা ফিচাৰীত টেষ্টিং কৰিব ইচ্ছা আছিল নহ'লেতো ঘৰৰ পুখুৰীতে টেষ্টিং কৰিলোঁ হয় ইয়াতে ৰিজাল্ট ভাল পাইছে সেইজনী চাইজ আগতকৈ ডাঙৰ যেনহে লাগিছে হয় নাই ডাঙৰ দিব ডাঙৰ গাইজ এইটো অন কৰিছোঁ 0 দেখিছে এটা মাছ যেন লগাই দিম এইফালে ওইটো চা 1.500 কেজি এজনী চক দেখা এইফালে
এইজনী আগৰজনীকৈ ডাঙৰ মাছ গ্ৰাছ কাপ প্ৰথম চেনি পুঠি গ্ৰাছ কাপ থাৰ্ড বাইট পুখুৰীটো অলপ দেখাই দিছোঁ মাছবিলাক কাণ মাৰি মাৰি ঘূৰি ফুৰিছে এই গোটেইকেইটা বৰশী খাই আছে মোৰ এতিয়া গোটেইকেইটা খাই আছে কেতিয়া তাকেতো মানে গোটেইকেইটা জোনোকা অলপকৈ বাজি আছে অলপকৈ বাইট দি আছে তাকে টনা নাই তাকে ৰখি আছোঁ যদি লাগে আকৌ দেখাম চাই থাকক অকল ঘৰৰ পৰা ৰুটি খাই আহিছিলোঁ আৰু দি দে এইটো চাওক কমকৈ তাক দেখাই দিছোঁ আৰু চমকৈ ৰেডি কৰিছে খানা এইফালে ৰুটি পেকিং এইফালে এইটো গাহৰি দুটা ভাগ গাহৰি লৈ আহিছে এইটো লগতে ধাবাখনো আছে যদি মানুহ সৰহকৈ আহে তেওঁলোকে মেনেজ কৰিব পাৰি আজি কিবা প্ৰব্লেম হৈ আছে তেওঁলোকৰ সেইকাৰণে বনাই দিয়া নাই হ'লেও বাহিৰৰ পৰা আনি দিছে এইখিনি আমি খাই লওঁ আৰু যদি ইয়াৰ ভিতৰতে যদি মাছে খাই নাজানো আৰু খাই দিলে মাছে খাই আকৌ তুমি চাওক টপ বনাই কেনেকুৱা লাগিছে ভোক লাগিছে নেকি অঁ সেইটো লাগিলে তুমি ধৰি বাঁহখন এখন ধৰি লওক এনেকৈ ধৰি কেনে হৈ আছে ধৰি থাক ইয়াত ধৰি অঁ সেয়া মই কোৱা নাই জানো মানে এই সেইবিলাক দেখা একেটা দেখাই নাথাকিবি আকৌ কহি নাই মাজনী ডাঙৰ আছে লাগিছে পুৰা কানি এইফালে টানি দিয়া হওঁ এনেই কুৰি আমাৰ ঘৰলৈ এইফালে চব্জি পৰিফাল এই কুৰি মাছ কুৰি কুহি কয় কিছুমানে কুৰি এইজনী ধুনীয়া চাইজ মজা চাইজ খোৱা আগতে থৈ লওঁ মই কোৱা নাই জানো মানে এই খাই থকা টাইমত মেইনলি এই কামটো হয়ে মানে মই কৈছিলোঁ আপোনালোকক আৰু লগালগ খাই থকা টাইমতে এই কুহিজনীয়ে মানে খালে বাই ধৰ হৈ গ'ল ধৰ নাহো তোৰ বৰ খৰগালা এইটো জোচেফ কাৰ্বেট কিন্তু ফিডাৰ মানে কোৱা নাছিলে এইখিনি যাবি আৰু দেই এটা খেলা নাথাকিবি কি খেলা বুজি নাপাব প্ৰথম কি আজি ধুবি ভাল লাগে বঢ়িয়া এজনী চাওঁ বাহু এজনী বাহু বঢ়িয়া চাইজ ৱেইট কৰি ইমান মানে ইয়াত ফিডাৰ কাম দিয়া নাই গম পালোঁ এতিয়া জোচেফ কাৰ্বেটটো মানে জুপিত লগালোঁ জুপি নে গুচ্ছা এইটো জুপিত লগাই দিলোঁ হুক বেট হিচাপে লগাই দিলোঁ টোপ হিচাপে লগাই দিলোঁ আৰু এই ৰিজাল্ট পাই গ'লোঁ লগালগ বঢ়িয়া 0-0 কৰি লৈছোঁ আৰু ভালকৈ লগাব ডাঙৰ মেলিচোন এইটো লগাবলৈ হ'ল নেকি এই দে 1 কেজি 105 গ্ৰাম গ'লগৈ সেয়া আছিল বঢ়িয়া লাহেকে দাঙিলে লাহেকে দাঙি আনিব লাগে ডাঙৰ 1 কেজি 1.5 কেজি মান হৈছিলে দে মই ধৰিম দে তই উঠ হ'ব অলপ তই নোৱাৰিবি ৰ হয় দে উঠা
চাওঁ এজনী ৰৌ হ'ব দে এইজনী ৰৌ জোচেফ কাৰ্প বেটত আকৌ এজনী ৰৌ লাগিলে 0-0 কৰি লৈছোঁ এইফালে এই দে 845 গ্ৰাম ৰৌজনী বেয়া নহয় চাইজটো 845 গ্ৰাম আৰু কিন্তু বিৰাট ভুল হ'ল আগৰ যিজনী আহিছিল ডাঙৰ আছিলে মই সৰু বুলি ভাবিলোঁ এনেকুৱা চাইজ বুলি ভাবিলোঁ দাঙি দিলোঁ 1-1 কেজি ওপৰত হৈছিলে এটা দেখিলে আপোনালোকে এই পাৰলৈ আহি গুচি গ'ল উপায় নাই এতিয়া তাৰপিছত এতিয়া এটা বখি আছে 3টা আছিলে উঠাই দিলোঁ কে লাষ্ট উঠাম বুলি ভাবিছিলোঁ 22টা পালোঁ আহিছে নাই জানো আহিছে বঢ়িয়া উঠা সোমোৱা চাওঁ এইজনী চাইটো দেখা এইজনী গাইজ আৰু নেমাৰো আৰু অলপ চাই আন্ধাৰ হ'ব এতিয়া বহাই উঠাই দিওঁ লাষ্ট এইটো এনেই উঠাম বুলি ভাবিছিলোঁ এটা বখি আছিলেগৈ এইকেইটা উঠাই দিলোঁ আগতে উঠাই মেলি টোটেল ৱেইটটো কৰি দেখাম আপোনালোকক কিন্তু বেয়া লাগিল এজনী দেখিলে আপোনালোকে দুচপা গুচি গ'ল আৰু এজনী মানে 3-4জনী মিছ হৈ গ'ল উপায় নাই আৰু জল্দি উঠাই আহিলে আৰু ভাল লাগিলে হয় দেখাইছোঁ লাষ্টৰ ৱেইট কৰি ঠিক আছে এইখিনি দেখিছেই চুমকৈ দাঙি আছে গোটেই মাছখিনি আৰু লাষ্টলি গোটেইখিনি ৱেইট কৰি দেখাম আপোনালোকক কিমান হ'ল চাই থাকক এইটো 0-0 হৈ আছে ন টোটেল 6.820 কেজি এইখিনি আমি একচুৱেলি 12:30 বজাত পেলাম বুলি ভাবিছিলোঁ কিন্তু এইখিনি কৰোঁতে মেলোতে 1টা বাজিলে 1টা বজাৰ পৰা এতিয়া টাইম কিমান হ'ল এইটো 5:10 1টা বজাৰ পৰা 5টালৈকে ধৰক আৰু বহুত বেছি মাছ আছে পুখুৰীটোত ইয়াতে এটা কণ্ডিশ্যন আছে ইয়াৰ মালিক আহি আছে আপোনালোকক দেখাম মানে কি হৈছে ইয়াতে আপোনালোকে যদি কোনোবা নতুন এংলাৰ যিবিলাকে মানে এংলিং শিকিব বিচাৰি আছে বা জেগা পোৱা নাই মাৰিবলৈ ডাঙৰ জেগা আপোনালোকে ইয়াতে আহিব পাৰে কিবা ফিজ এটা লয় তেওঁ পাৰ ডে হিচাপত আমাকতো দেৰি হৈ গ'ল বাৰু পাৰ ডে হিচাপত 9টা কিমান টাইমৰ পৰা টাইমিংটো মই কৈ দিম আৰু কিমান লয় কেনেকৈ আৰু কি চিষ্টেমটো কি মানে মাছ ধৰিলে কেনেকৈ কি কৰিব লাগিব সেই চিষ্টেমটো তেওঁ কৈ দিব আৰু এইটো চাওক মানে এটা বৃহৎ পুখুৰী মানে আপোনাৰ 8 বিঘাৰ পৰা 10 বিঘাৰ ওপৰত এটা পুখুৰী আৰু মই তেওঁ মালিকৰ ফোন নম্বৰ দি দিম কোনোবাই যদি ইয়াত মানে মাৰিব বিচাৰে আহি ফিচিং কৰিব পাৰে আৰু মানে কেছটো কি হ'ল আৰু বহুত মানে এংলাৰ্ছ এনেকুৱা হ'ল মানে ধৰক কেতিয়াবা দিনটো বোলে আজি মাছ মাৰোগৈ বোলে ইয়াত আহি দিনটো আপুনি বিন্দাছ এনজয় কৰিব পাৰে তেওঁলোকক কণ্টেক্ট কৰি ল'ব অহাৰ আগত কণ্টেক্ট কৰি ল'ব পাই নাই খোৱা বোৱাখিনি তেওঁলোক কথা পাতি ল'ব পাৰিব আৰু দিনটো আৰামছে মাছ মাৰক আৰু এনেকৈ মাছ লৈ যাওক আকৌ ডাঙৰ মাছ বুলি কৈছে আৰু আমগুৰি পাৰ্টিত আহে তেওঁলোকে 2-3 কেজি 3 কেজিলৈকে ধৰিছে বুলি কৈছে আমিও দেখিছোঁ ডাঙৰ হাৰি আছিলে চাওঁ আকৌ বেলেগ এদিন আহিম কোনোবা দিনা ভাল লাগে এটা ল'ম আৰু এতিয়া মালিক আহিছে তেওঁৰ পৰা দৰকাৰ সোধোঁ ফিচাৰীটোৰ কথা কওক মানে এতিয়া আপুনি কি হিচাপত মানে ফিচাৰীটো মানুহে এতিয়া মুকলি কৰিছে মই এতিয়া প্ৰতিটো বৰশীতে এদিনৰ কাৰণে টোপাবলৈ দিওঁ 1000 টকা লওঁ মানে টাইমিংটো কেইটা কেইটালৈকে আপোনাৰ ৰাতিপুৱাৰ পৰা গধূলিলৈকে টোপাব পাৰিব মানে কিমান টাইমৰ পৰা কিমান টাইমলৈকে ৰাতিপুৱা 6টা বজাৰ পৰা আৰম্ভ কৰি গধূলি 5টা বজালৈকে আৰামছে মানে আধা হোৱালৈকে মাৰি থৈ পাৰিব আৰু যিটো মাছ পাব তেওঁলোকে সেই মাছটো মই তেখেতলোককে বিক্ৰী কৰোঁ 250 টকাকৈ তেখেতলোকে নহয় এতিয়া 1000 টকা দিলে 1000 টকা বিনিময়ত দিনটো মাৰিবলৈ পাব বাৰু ঠিক আছে দিনটো বহুত মানুহে মানে মাছে মতলবেই নাই মানে মাছ ধৰি ভাল পায় কথাটো সেইটো বা আপুনি সেইটো কাৰণে আমাৰ ইয়াত শিৱসাগৰত মানে এটা ভাল মানে পদক্ষেপ লৈছে বুলি ক'ব লাগিব আৰু 1000 টকা যে দিব অকল মাছ মাৰিবলৈ পাব দিনটো নে 1000 টকাত মাছো কিবা এটা পাব ফ্ৰীকৈ তেওঁ মাছ এজনী সেই যিমানখিনি মাছ পাব তাৰ ভিতৰত ডাঙৰ মাছজনী তেওঁ ডাঙৰ মাছজনী তেওঁ হ'ব আৰু মানে এইখিনি মানে তেওঁ কিনি নিব লাগিব কথাটো সেইটো আৰু এড্ৰেছটো কৈ দিয়কচোন এইটো চেকাপাৰ খেলুৱা গাঁও এনেই চুক হিচাপে ৰঘুগুৰি বুলি কয় ভাদৰা দলংখন পোৱা আগতে আপুনি পাব আপোনাৰ মই ফোন নম্বৰ ওপৰত দি দিম আৰু যদি কোনোবা টুৰিজিম বুলি ৰিজৰ্ট এখন আছে টিকিন মানে এগ্ৰ টুৰিজিম আৰু আপোনাৰ মই ফোন নম্বৰ ওপৰত দি দিম আপোনালোকে যদি ইয়াত আহি মাৰিব বিচাৰে ইয়াৰ ফোন নম্বৰটো মই ওপৰত দি দিম আপোনালোকে কণ্টেক্ট কৰি ল'ব ইয়াক আৰু গোটেই খোৱা বোৱাখিনি কথা পাতি ল'ব পাৰিব বেছিকৈ আহিলে ভাল হয় মানুহ বেছিকৈ আহিলে মানে খোৱা বোৱাখিনি কৰি দিবলৈ সুবিধা হয় বা এজন আহিলে আমাক বাৰু এজন আহিলেও আজি তেওঁ যেনে তেনে ইয়াত বনোৱা নাই অসুবিধা আছিলে কিবা কিনি আনি হ'লেও তেওঁ ৰুটি খুৱাই আমাক খোৱালে মানে ভাল লাগিলে আৰু সেইটোৱে কণ্ডিশ্যনটো মানে আপোনাৰ ইয়াৰ এইডোখৰ চেকাৰ পৰা শিৱসাগৰ ডিষ্ট্ৰিক্টত মানে এইটো 8-10 বিঘা মানে এটা ফিচাৰী আপোনালোকে আগত কিন্তু কণ্টেক্ট কৰি ল'ব মই ফোন নম্বৰ দি দিম আপুনি তেওঁ এড্ৰেছ দিব বিন্দাছ আহিব শিৱসাগৰৰ
শিৱসাগৰ ডিষ্ট্ৰিক্ট চেৰেকাপাৰা এৰিয়াটোৰ ওচৰত মানে টাউনৰ ওচৰে পাজৰে বেছি দূৰ নহয় আহিব পাৰিব দিনটো বিন্দাজ মাৰিব পাৰিব মুঠতে ফূৰ্তি কৰিব পাৰিব খানা পিনা বনাই খাওঁ বুলি ক'লেও আপুনি সুবিধাটো কৰি দিব চাগে আপোনালোকে যদি নিজেও লৈ নিব বিচাৰে বস্তু বাচন বৰ্তন বিন্দাজত খানা পিনা কৰিব পাৰে চবফালে চব সুবিধা আছে আপোনালোকে যদি পাৰে আপোনালোকে যদি মন যায় ফিচিং কৰিবলৈ ইয়াত আহিব পাৰে তেওঁক যোগাযোগ কৰিব পাৰে সেইটোৱে আজি ব্লগটো সামৰণি মাৰিছোঁ নেকি ভাল লাগিলে আজি মাৰি ভাল লাগিলে মোৰ মানে কি হ'ল দেৰি হৈ গ'ল আহোঁতে মই মানে ভাবিছিলোঁ কি 9টা বজাত পোৱাকৈ আহিম কিন্তু মানে কাম আছিলে মই পজিটিভ ন 3 মিছ হ'ল আৰু এজনী কিনাৰলৈকে আহিলে মই মানে টানি আনোতে লাহেকৈ কিনাৰত জেংডাল লাগিলে গুচি গ'ল আছে ভিডিঅ' দেখিব ভিডিঅ'টো চালে দেখিব আপুনি ঠিক আছে বাই বাই